সকলোকে নমস্কাৰ। বাল্যবন্ধু হেমন্তৰ সৈতে 14 মে 2022 তাৰিখে মই চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ আনিবলৈ গুৱাহাটীলৈ গৈছিলোঁ। মোৰ লগত গৈছিলে কৌশিক আৰু নিপেন। তেওঁলোকেও অসম চৰকাৰৰ চাকৰিত নিযুক্তি লাভ কৰিছে। অত্যন্ত আনন্দৰ দিন, ভাল লগা দিন, যথেষ্ট কষ্ট আৰু সাধনাৰ ফলত হয়তো মই চাকৰি পাবলৈ সক্ষম হৈছিলোঁ। এয়া মোৰ মৰমৰ প্ৰাক্তন ছাত্ৰ তীৰ্থ। তেখেতে ইতিপূৰ্বেই চৰকাৰী চাকৰি লাভ কৰিছে। 14 মে 2022 তাৰিখ মোৰ এটা ভাল লগা দিন। কেইবাজনো মোৰ মৰমৰ প্ৰাক্তন ছাত্ৰইও চাকৰি পাইছিল। তাৰপিছত পাৰ্থও আছিল। এয়া পাৰ্থ আৰু তীৰ্থ ব্ৰহ্মপুৰ জাতীয় বিদ্যালয়ৰ অত্যন্ত মেধা ছাত্ৰ। তেওঁলোকে আচলতে তীৰ্থই চাকৰি আগে পাইছিল, আমাক সেইদিনা সংগ দিছিল। এয়া পাৰ্থ ব্ৰহ্মপুৰ জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। তেওঁ চাকৰি পাইছিল। সেইদিনা উখল মাখল পৰিৱেশত নিযুক্তি পোৱা বিভিন্ন ছাত্ৰ ছাত্ৰী তাত গৈছিল। নিপেন আৰু কৌশিক, পাৰ্থ ভাল লাগিছিল। চাকৰি পোৱাৰ পিছত আমাৰ শ্ৰদ্ধেয় জন্মিদাৰ ঘৰত মই গৈছিলোঁ। আৰু মুঠতে এটা বিশেষ ধৰণৰ পৰিৱেশ, অত্যন্ত ভাল লগা দিন মোৰ কাৰণে। আৰু মোক বিভিন্নজনে আদৰণি জনাইছিল। তাৰ ভিতৰত নগাঁও জনতা হাইস্কুলৰ কৃতি শিক্ষক লক্ষী কলিতা ছাৰো আছিল। পশ্চিম দৰং জাতীয় বিদ্যালয়ৰ অধ্যক্ষ উপেন্দ্ৰ চন্দ্ৰ ডেকাদেৱেও মোক আদৰণি জনাইছিল। লখিমপুৰত IAS অফিচত জইন কৰিবৰ দিনা পৰিৱেশ